এই বিন্দুখী মানুহজন ইফালে গৰু আনিব গৈছিল যাওঁতে এই ড্ৰাইভাৰজনে মদ খাই গাড়ী চলাইছে তেওঁ। আৰু এই 16 চকীয়া ডাম্পাৰ চলা এই ৰাস্তা নহয়, 18 চকীয়া ডাম্পাৰ চলা ৰাস্তা নহয়। তেওঁলোকে ডাম্পাৰ মানে এখন ট্ৰাক গুৱাহাটী কিজানি ফাটাত আহিছিলে, ফাটাত মাল উঠাব কয়লা লৈ আহিছিলে। ইয়াৰ আগতে বহুত এনেকুৱা ঘটনা হৈছে, এনেকুৱা ৰাস্তাত বহুত ঘটনা হৈছে। ৰাইজৰ বহুত পিটিশ্যন কৰাৰ পিছতো তেওঁলোকে ওপৰ মহলক মেনেজ কৰি ইয়াত ৰাইজক বুঢ়া আঙুলি দেখুৱাই তাৰমানে ইয়াত গাড়ী চলাই আছে বেআইনীভাৱে। এই ভাটাটো ABI আৰু THR দুটা ভাটা, মালিক এজন জৈনুল আৰু জাকিৰ হুছেইন। থিতাতে মৰিছে। এই ডেড বডি আব্দুল গফুৰ, বয়স 60 হ'ব। হয়, চাইকেল লৈ আছিল, মই দেখা নাই। তেওঁ চাইকেল লৈ আহি আছে, হয়, গৰু আনিব। আৰু ৰাস্তাটো সৰু, ইমান ডাঙৰ গাড়ী চলা ৰাস্তা নহয় এইটো। আৰু ড্ৰাইভাৰৰ মুখত এতিয়াও আপোনালোকে চেণ্ট পাব, দুৰ্গন্ধ পাব মদৰ। বুজিছেনে? এতিয়া আমাক যিটো ঘটনা হ'ল এইটো আমি আৰু ঘূৰাই নাপাওঁ। এইটো বৃহৎ ক্ষতি। গোটেই মালিকে, দুটা ভাটাৰ মালিকে আমাক বৃহৎ ক্ষতিপূৰণ দিব লাগিব। বুজি পাইছেনে? বৃহৎ ক্ষতিপূৰণ দিব লাগিব। আৰু তেওঁলোক ইয়াত উপস্থিত হ'ব লাগে, SP DC ছাৰ উপস্থিত হ'ব লাগে। আৰু ডেড বডিটোৰ সুব্যৱস্থা কৰিব লাগে। এইখিনি আৰু ডেড বডি ইয়াতে আছে, পৰি আছে। এতিয়া ৰাইজ মানে গেডাৰিং হৈছে, কিন্তু কোনো উত্তেজনা পৰিস্থিতি কৰা নাই, ড্ৰাইভাৰক মাৰা নাই, গাড়ীৰ একো অন্যায় কৰা নাই। কিন্তু গেডাৰিং হাজাৰ বিজাৰ মানুহ গেডাৰিং হৈ গৈছে, আপোনালোকে দেখিছে। ওপৰ মহল লাগিব এতিয়া, ন্যায় লাগে। আৰু ভাটাটো এই ৰাস্তাটো গাড়ী প্ৰায় দেখোঁ যে ডেড বডিটো ইয়াত পৰি আছিল। আৰু ড্ৰাইভাৰটো গাড়ীখন লৈ পলাই গৈছে। তাত আমাৰ গাঁৱৰ ল'ৰাই দৌৰি যায় গাড়ীখন ধৰি পেলাই আমাৰ ল'ৰাবিলাকক চালোঁতো, সিহঁতে তাৰ মুখখন খুঙি চাইছে। তেতিয়া সি ড্ৰিংক কৰা অৱস্থাত আছে। তেতিয়া ড্ৰাইভাৰজনক 2-1 থোপা মাৰা হৈছে, মাৰিবই উত্তেজনাত, এইটো স্বাভাৱিক, এইটো কোনো ৰাখিব নোৱাৰে। কিন্তু আমি ছেফ দিছোঁ। তাৰপিছত প্ৰশাসন আহিছে, প্ৰশাসনক আমি কৈছোঁ আমাক এটা সুবিচাৰ লাগে। সুবিচাৰ অৰ্থাৎ এইজন মানুহে ঘৰখন ইনকাম কৰি গৈ আছিল, হাজিৰাৰ মূৰত হাজিৰা, আৰু চলিকেইটা সৰু, এটা ল'ৰা ডাঙৰ হৈছে, সি পঢ়ি আছে। সেই গতিকে এইটো ৰাস্তাত